সেই ব্যক্তিগৰাকীয়ে এখন দোকান তেওঁ টানি টানি আনিব লগা হৈছে। এই ব্যক্তিগৰাকী কিমান দুখত তেওঁলোকে ভাগি পৰিছে সেই কথা আমি হয়তো ভাবিব নোৱাৰোঁ। কিন্তু চৰকাৰখনে পাব জানো? যি সময়ত নিৰ্বাচন আহে, নিৰ্বাচন অহাৰ সময়ত প্ৰতিটো তেওঁলোক উপপথত প্ৰতিটো ঘৰত তেওঁলোকে ভোট ভিক্ষা মাগি যায়। যিখন চৰকাৰে প্ৰতিখন কথা কওঁ যে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকে ভিক্ষা মাগি যায়, কিন্তু চৰকাৰ হোৱাৰ পিছত তেওঁ জিকাৰ পিছত তেওঁ জানো সেইগৰাকী ব্যক্তিৰ ঘৰত আহে? সেইটো উপপথত আহে জানো? তেওঁ নাহে, কাৰণ তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে হয়তো ভোট বিচাৰিৰ বাবে তেওঁলোকে ভিক্ষা মাগিব আহে, কিন্তু সাধাৰণ জনতাৰ কথা কিন্তু চিন্তা নকৰে। এইখন চৰকাৰে হওক বা পূৰ্বৰ যিবোৰ চৰকাৰ আছে, কোনো চৰকাৰে কোনো ৰজাই কিন্তু সাধাৰণ লোকৰ কথা চিন্তা নকৰে। এয়া আমি দৃশ্য দেখুৱাইছোঁ। চৰকাৰখনে পুনৰ যি উন্নয়নৰ কথা কৈ থাকে, কোটি কোটি টকা ৰাইজৰ ধন অপচয় কৰি কিন্তু তেওঁলোকে বিভিন্ন উন্নয়নৰ কথা কৰিছে, পদপথ নিৰ্মাণ কৰিছে, কিন্তু সেয়া হৈছে খন্তেকীয়া। কাৰণ উন্মুক্ত গাঁতত পৰি সাধাৰণ লোক মৃত্যুমুখত পৰিছে, সেয়া জানো তেওঁলোকৰ কিবা ক্ষতি হ'ব? এটা পৰিয়ালৰ কিমান দুৰ্ভোগ, এটা পৰিয়ালে কিমান কান্দিব লগা হৈছে। সৰুৰ পৰা ডাঙৰ দীঘল কৰি এজন মানুহক ডাঙৰ দীঘল কৰাৰ পিছত তেওঁক যি কৰ্মত নিয়োজিত হয়, তাৰ পিছত মৃত্যুমুখত পৰিব লগা হৈছে। ভুল মাত্ৰ চৰকাৰৰ। সেই ভুল জানো চৰকাৰে মানি ল'ব? এয়া দৃশ্য দেখুৱাইছোঁ। আমি পুনৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিছু ব্যক্তিৰ লগতে হয়তো আগুৱাই আহিব পৰা নাই। অহাৰ পিছতে সেই ব্যক্তিগৰাকীৰ পৰা মই কিছু মন্তব্য লয়। এগৰাকী ব্যক্তিয়ে হাতত মোনা লৈ আহিছে, হয়তো তেওঁৰ ঘৰত খাদ্য খাবৰ কাৰণে কোনো ধৰণৰ সামগ্ৰী নাই কাৰণে পানীত বিচাৰি তেওঁলোকে নিজৰ জীৱনটো তেওঁ উচৰ্গা কৰি পৰিয়ালৰ কথা চিন্তা কৰি তেখেতে আগবাঢ়ি আহি আছে, কাৰণ খাদ্যৰ সামগ্ৰী নিবৰ কাৰণে। কিন্তু বিজেপি চৰকাৰে হওক বা যিকোনো চৰকাৰৰ যিবোৰ নেতা বিষয়ববীয়া আছে, তেওঁলোকে হেলিকপ্টাৰ হওক এৰোপ্লেনত হয় তেওঁলোকে আকাশৰ মৰেৰে উৰি গৈ থাকে, কিন্তু সাধাৰণ জনতাই পদপথত কেনেকৈ দুৰ্ভোগ ভোগে সেই কথাই কোনো লোকে চিন্তা নকৰে। কিন্তু আমি এই দৃশ্য দেখুৱাইছোঁ। গুৱাহাটী মহানগৰীৰ এয়া হৈছে এক ফপোলা স্বৰূপ, উন্নয়নৰ ফপোলা স্বৰূপ, স্মাৰ্ট চিটিৰ ফপোলা স্বৰূপ, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা এইখন উন্নয়নৰ চহৰ। খুৰা, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি হয়তো এইখন দোকান দি পৰিয়ালক পোহপাল দি থাকে। নিশ্চয় এই দোকানখন এতিয়া পানীত ডুবি গৈছে। নিশ্চয় মই নিজে এয়া পানীত ডুবি গৈছে। আপুনি আগুৱাই, মই যিমানখিনি পাৰোঁ আপোনাক সহায় কৰিম। আহক, মই নিজে সহায় কৰিছোঁ। এয়া হৈছে এই দোকানখন দি তেখেতে নিজেই পোহপাল দি আছে পৰিয়ালটো। দাদা, এই পানীত ডুবি গৈছে, কেনেধৰণৰ অসুবিধা হৈছিল? বহুত অসুবিধা হৈছে পানীৰ কাৰণে, চব ৰাইজে চাই আছে। চৰকাৰে উন্নয়নৰ কথা কয়, আপুনি এই দিনটোৰ কাৰণে এইখন দোকান দি পৰিয়ালক পোহপাল দি থাকে, কিন্তু আজি এই দোকানখন আপোনাৰ পানীত ভাহি গৈছে। কি ক'ব? পানীত ভাহি লৈ গৈছে ৰাতি। এনেকৈ যাই থাকে অনবৰত যাই থাকে। কিবা ব্যৱস্থা কৰিব জানো? কি কৰিব? সেয়ে আৰু গুৱাহাটীত মহানগৰীত এই ৰকম কৰি আছে। চৰকাৰক অনুৰোধ জনাওঁ, আপুনি আপোনাক কিবা সহায় কৰিব জানো? নকৰে। আপুনি পৰিয়ালটো কেনেদৰে পোহপাল দিব? এনেকৈ চলাই আহিছিলোঁ দিব লাগিব। দোকানখনটো ভাঙি গ'ল, বেয়া হৈ গ'ল, ভাঙি গ'ল। অঁ, ভাঙি গ'ল। মই পুনৰ দৃশ্য দেখুৱাইছোঁ। এইখন পদপথৰ এগৰাকী লোক, পদপথত ব্যৱসায় কৰা এজন ব্যক্তি। এই ব্যক্তিগৰাকী এই দোকানখন মোৰ সহযোগে দেখুৱাব বিচাৰিছোঁ। এই দোকানখন দি তেখেতে পৰিয়াল পোহপাল দি থাকে, কিন্তু কৃত্ৰিম বানপানীত মই আপোনাক সহায় কৰি দিম। মই যিখিনি পাৰোঁ আপোনাক সহায় কৰি দিম। এই কৃত্ৰিম বানপানীত তেখেতে এই দোকানখন ভাঙি গৈছে, যিখন দোকানেৰে তেখেতে পৰিয়াল পোহপাল দি থাকে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। খুৰা, মই অলপ সহায় কৰি দিছোঁ। কিন্তু এয়া হৈছে উন্নয়নৰ ফপোলা স্বৰূপ। এয়া হৈছে উন্নয়ন। যিখন চৰকাৰে পদপথৰ লোকৰ, সাধাৰণ লোকৰ কথা চিন্তা কৰিম বুলি কয়, সেইখন চৰকাৰে চিন্তা কৰিছে জানো? এয়া হৈছে পদপথৰ লোকৰ বা সাধাৰণ জনতাৰ কথা চিন্তা নকৰা এইখন চৰকাৰ। তেওঁলোকে এক মিনিট অকণমান ৰখি দিব আপোনালোকে। এয়া হৈছে উন্নয়নৰ ফপোলা স্বৰূপ। এয়া হৈছে গুৱাহাটী মহানগৰৰ স্মাৰ্ট চিটিৰ উন্নয়ন। এয়াক মই যিখিনি পাৰিছোঁ তেখেতক সহায় কৰিছোঁ। কিন্তু পুনৰ ক'ব বিচাৰিছোঁ, মই যিখন চৰকাৰে কোটি কোটি টকা ব্যয় কৰি দাঙি দিয়ক, যিখন চৰকাৰে কোটি কোটি টকা ব্যয় কৰি তেওঁলোকে উৰণ সেতু পদপথ নিৰ্মাণ কৰিছে, ফপোলা স্বৰূপ বুলি ক'ব লাগিব সেইখন চৰকাৰক। কিয়নো যিখন চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰে। আমি দুই এগৰাকী স্থানীয় লোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। তেওঁলোকে ঘৰৰ ভিতৰৰ পৰা এবুকু পৰ্যন্ত পানীৰে উপচি যোৱাৰ পিছতো তেওঁলোকে ওলাই আহিছে, আৰু সেইসকল লোকৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। খুৰা, আপোনাৰ ওচৰত আহিছোঁ। হাতত মোনা লৈ ওলাই আহিছে, হয়তো খাদ্য বিচাৰি আহিছে। কি ক'ম আৰু, মানে চাওকচোন, মানে এনেকুৱা এটা পানীৰ এটা সমস্যা, ইমান পানীৰ সমস্যা উলিয়াৰ অসুবিধা হৈছে। চৰকাৰেতো উন্নয়ন বুলি কৈয়ে থাকে, কিন্তু বৰ্তমান এতিয়া মানুহ চাওকচোন, মানে কঁকালৈকে পানী আহিছে। এতিয়া কি কৰিম, উপায়তো নাই। আমি কৰ্ম কৰা মানুহ, কৰ্ম নকৰিলে আমি ক'ত মানে খাব পাম?